মিছন এপিএছচি AN জেই নামৰ ইউটিউব চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আমি ডিছকাছ কৰিম এপিএছচিৰ চিভিল ইঞ্জিনিয়াৰিঙৰ 2014 কুৱেশ্যন পেপাৰখন, যিখন অপশ্যনেল ছাবজেক্ট হিচাপে আহিছিল ACSৰ প্ৰিলিমছৰ পেপাৰখনত। চ' এই কুৱেশ্যন পেপাৰখন যথেষ্ট ইম্পৰ্টেণ্ট হয় এই আৰু জেই এক্সামৰ বাবে। চ' আপোনালোকে যদি পোনপ্ৰথমে মোৰ চেনেলটোত আহিছে দেন প্লিজ লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব, কাষতে থকা বেল আইকনটো দবাই থ'ব, যাতে আপোনালোকে মই যেতিয়া নতুন ভিডিঅ' আপডেট কৰিম তেতিয়াহ'লে আপোনালোকে মোৰ ভিডিঅ'ছৰ আপডেট লগে লগে পাই যাব, যদি আপোনালোকে বেল আইকনটো লগতে দবাই থয়। এই চেনেলটো বিশেষকৈ চিভিল ইঞ্জিনিয়াৰিং যিসকলে অসমৰ এক্সামৰ কাৰণে প্ৰিপেয়াৰ কৰি আছে সেইসকললৈ যথেষ্ট পৰিমাণে গুৰুত্বপূৰ্ণ হয়। লগতে যিসকলে DTৰ JLEE পেপাৰৰ কাৰণে প্ৰিপেৰেশ্যন চলাই আছে তেওঁলোকৰ বাবে এই চেনেলটো যথেষ্ট উপকৃত হ'ব। গতিকে আপোনালোকে যদি মোৰ চেনেলটো জইন হ'ব বিচাৰে দেন প্লিজ ইয়াতে ছাবস্ক্ৰাইব কৰিব। লগতে মোৰ ভিডিঅ'টোৰ ডেছক্ৰিপশ্যন বক্সত এটা টেলিগ্ৰাম চেনেল আছে, তাতো আপোনালোকে জইন হ'ব পাৰে। আৰু আপোনালোকে কমেণ্ট ছেকশ্যনত কমেণ্ট কৰিব যদি আপোনালোকক কুৱেশ্যন পেপাৰ লাগে প্ৰিভিয়াছ ইয়েৰৰ, তেতিয়াহ'লে মই আপোনালোকক প্ৰভাইড কৰিবলৈ ট্ৰাই কৰিম কুৱেশ্যন পেপাৰ্ছবিলাক। আমি ইতিমধ্যে APSC প্ৰিলিমছৰ কুৱেশ্যন পেপাৰ্ছবিলাক আমি ডিছকাছ কৰিয়ে আছোঁ। আজি আমি 2014ৰ পেপাৰ্ছবিলাক ডিছকাছ কৰিম, কিন্তু তাৰ আগতে মই কৈ থৈছোঁ আপোনালোকে যদি APSC প্ৰিলিমছৰ পেপাৰ চিভিল ইঞ্জিনিয়াৰিঙৰ প্লেলিষ্টটো চাব পাৰে দেন মোৰ চেনেলৰ প্লেলিষ্টত গৈ ইয়াত যদি ক্লিক কৰে তেতিয়া আপুনি প্ৰিলিমছৰ পেপাৰখিনি পাই যাব। ইয়াতে টেকনিকেল জব আপডেট পাব, ইয়াতে এছিষ্টেণ্ট ইঞ্জিনিয়াৰ এই লেভেলৰ কুৱেশ্যন পেপাৰ পাব প্ৰিভিয়াছ ইয়েৰ, ইয়াত RS কৰ্মী বুকখনৰ ডিছকাশ্যন পাব, আৰু ইয়াতে আপুনি APSC প্ৰিভিয়াছ ইয়েৰৰ চিভিল ইঞ্জিনিয়াৰিঙৰ JEE লেভেলৰ কুৱেশ্যন পেপাৰ পাব। চ' আপোনালোকে যদি নতুনকৈ আহিছে কাইণ্ডলি আপোনালোকে গোটেইকেইটা প্লেলিষ্ট ভিজিট কৰক। মই আশা ৰাখিছোঁ এই ভিডিঅ'কেইটা আপোনালোকক যথেষ্ট আগন্তুক সময়ত হ'বলগীয়া এক্সামবোৰৰ কাৰণে সহায় কৰিব। চ' আজি আমি 2014ৰ কুৱেশ্যন পেপাৰখনৰ পাৰ্ট 2টো ডিছকাছ কৰিম। আমি 25টা কুৱেশ্যন ইতিমধ্যে ডিছকাছ কৰিলোৱেই। চ' আজি আমি আনাডাৰ 25 কুৱেশ্যনছ ডিছকাছ কৰিম। চ' আপোনালোকে কুৱেশ্যনবিলাক মনোযোগেৰে চাব, আৰু যদি PDF ফাইল লাগে তেন্তে কমেণ্ট ছেকশ্যনতো জনাব পাৰে মোক। কুৱেশ্যন নম্বৰ 26ত আমাক সুধি আছে, আমি 26ৰ পৰা ষ্টাৰ্ট কৰিছোঁ। এ পাৰ্টিকল মুভিং উইথ এ চিম্পল হাৰ্মনিক মোশ্যন এটেইনছ ইটছ মেক্সিমাম ভেলোচিটি ৱেন ইট পাজেছ। চ' মনত ৰাখিব, পাৰ্টিকল এটাই যেতিয়া তাৰ মেক্সিমাম ভেলোচিটি এটেইন কৰিব যেতিয়াই মেইন পজিশ্যন পাই যাব, থ্ৰু ইটছ মেইন পজিশ্যন পোৱাৰ লগে লগে মেক্সিমাম ভেলোচিটি এটেইন কৰিব। নেক্সট আমাক হৈছে দ্য পাৱাৰ ডেভেলপ বাই টৰ্ক। টৰ্কৰ কাৰণে আমি পাৱাৰটো আমি ইয়াৰ ওপৰত বেচিছ কৰি নিউমাৰিকেলি সুধি থাকে 2π/NT/60 ৱাটত আমি পাই যাওঁ। যদি সেই একেটা বস্তুকে আমি যদি মিনিটত ৰাখি দিওঁ তেতিয়া 60টো আমি ডিভাইড নকৰোঁ, চ' 2π/NT। চ' আৰু আনাডাৰ ইজ 2π/NT/450 HP, মানে হৰ্চ পাৱাৰত আমি লিখিব পাৰোঁ, এণ্ড অল অফ দ্য এবভ। চ' গোটেইকেইটা অপশ্যনেই আমাৰ কাৰেক্ট হয়, অল অফ দ্য এবভ ইজ কাৰেক্ট অপশ্যন। চ' আমি এই তিনিটা একেটাই, জাষ্ট ইউনিট কনভাৰ্জন হৈছে, এটাত হৰ্চ পাৱাৰ আছে এটা মিনিটত আছে, বাট ফৰ্মুলা ইজ ছেম। চ' উই কেন চে পাৱাৰ ডেভেলপ বাই টৰ্ক ইজ অল অফ দ্য এবভ ইজ দ্য কাৰেক্ট এনচাৰ। থেংক ইউ। নেক্সট কুৱেশ্যন নম্বৰ 28ত আমি চাম। নেক্সট সুধি আছে বাইচাইকেলৰ মোশ্যনটো কি হয়? ই বোথ ৰোটেৰী হয় আৰু ট্ৰান্সলেটৰী হয়। অপশ্যন চি ইজ দ্য কাৰেক্ট এনচাৰ। দ্য ইউনিট অফ ফ'ৰ্চ ইন CGI চিষ্টেম অফ ইউনিট। চ' CGI চিষ্টেমৰ ইউনিট অফ ফ'ৰ্চটো হৈছে আমাৰ ডাইন। অপশ্যন এ ইজ দ্য কাৰেক্ট এনচাৰ। নেক্সট কুৱেশ্যন 30, প্লাষ্টিক ইণ্ডেক্স অফ কহিশ্যনলেছ চইল ইজ। কহিশ্যনলেছ চইলৰ প্লাষ্টিক ইণ্ডেক্সটো যিহেতু ইয়াৰ লিকুইড লিমিট আৰু প্লাষ্টিক লিমিট ইজ same, that is WL equal to WP. So ইহঁতৰ প্লাষ্টিক ইণ্ডেক্স is WL minus WP is nothing but 0. Question 31ত আমাক সুধিছে the void ratio of a voids to the volume of solids. That means volume of voids with respect to volume of solids. Volume of voids লগত volume of solidৰ যিটো ratio, it is nothing but void ratio. যদি আমাক সুধি দিয়ে volume of void with respect to total volume, then we will go for the porosity. Okay. Next question number 32 সুধিছে the minimum water content at which the soil just begins to crumble when rolled into threads of 3 mm diameter. 3 mm diameter যদি আমি roll কৰোঁ তেতিয়াহ'লে কি হয়, soilটো begins to crumble, soilটো crumble কৰিবলৈ start কৰে, right? So সেই particular property to is nothing but it is a plastic limit. এটা কি কৰে, plastic limit determinationৰ কাৰণে আমি use কৰোঁ. Okay. Question number 33 আমাক সুধিছে the triaxial test is generally done for. Triaxial test আমাৰ কি কাৰণে done কৰা হয়? It is basically unconsolidated undrained testৰ কাৰণে consolidated undrained test, drain test, সেই গোটেই তিনিটা টেষ্ট আমি কৰিব পাৰোঁ triaxialৰ যোগেদি. Okay. ট্ৰাইএক্সেলে কেতিয়াবা আমি প্ৰথম ষ্টেজত যদি কনচলিডেশ্যন এলাউ কৰোঁ তেতিয়া কনচলিডেটেড হয়, প্ৰথম ষ্টেজত যদি কনচলিডেশ্যন এলাউ নকৰোঁ তেনে আনকনচলিডেটেড হয়, আৰু দ্বিতীয় ষ্টেজত যদি পানীটো যাব দিওঁ দেন ড্ৰেইন টেষ্ট হৈ যায়, আৰু যদি পানীটো আমি ধৰি ৰাখোঁ ডেট মিনছ কনচলিডেশ্যন এলাউ নকৰোঁ দেন আনড্ৰেইন হৈ যায়. অ'কে, চ' অপশ্যন ডি ইজ দ্য কাৰেক্ট এনচাৰ.
Question 34 আমাক সুধিছে you are given a sample of soil containing coarse grain to determine its water content you will use মনত ৰাখিব পিকনোমিটাৰ আমি ইউজ কৰিম ওকে যদি আমাক coarse grain soil লাগে then we will go for picnometer কেতিয়াবা সুধি দিয়ে অভেণ্টাৰিং মেথড ইজ মেথডটো কি কাৰণে ইউজ কৰা হয় because this method is it is very accurate but কি হয় ই টাইম কনজিউমিং হয় বহুত দেৰি লাগে অভেণ্টাৰিং মেথডটো ই একুৰেট ৰিজাল্ট দিয়ে বাট টাইম কনজিউমিং হয় সেইটো সুধি দিয়ে কেতিয়াবা কেতিয়াবা কেলছিয়াম কাৰ্বাইডটো কি হয় সুধে কেলছিয়াম কাৰ্বাইড মেথডটো এনেকুৱা এটা কুৱেশ্যন কৰিব যে কোনটো তলৰ কোনটো মেথড বেছিকৈ ফাষ্টলি আপোনাৰ কি কৰিব পাৰে ৱাটাৰ কণ্টেণ্ট ডিটাৰমাইন কৰিব পাৰে সেইটো হৈছে কেলছিয়াম কাৰ্বনেটৰ যোগেদি আমি ইনষ্টেণ্টলি কি ৱাটাৰ কণ্টেণ্ট মেজাৰ কৰিব পাৰোঁ ওকে নেক্সট আমাক কুৱেশ্যন নম্বৰ 35ত সুধিছে ষ্টেইন এনাৰ্জিৰ বিষয়ে সুধি আছে ষ্টেইন এনাৰ্জি অফ এনি মেম্বাৰ মে বি ডিফাইন এজ মনত ৰাখিব ষ্টেইন এনাৰ্জি অফ এনি মেম্বাৰ মে বি ডিফাইন এজ টু ডিফৰ্মিট এইটো হয় টু ৰেজিষ্ট ইলংগেশ্যন এইটো হয় টু ৰেজিষ্ট শ্বৰ্টেনিং এইটো হয় অল অফ দ্য এবভ চ' অল অফ দ্য এবভ ইজ কাৰেক্ট এনচাৰ ওকে Question number 36 সুধিছে a soil having nearly same size is known as যদি এটা soil particular same size থাকে nearly তেনেকুৱা soilটোক আমি কি বুলি কওঁ মনত ৰাখিব this is uniformly graded soil okay same size আছে মানে বাকিবোৰ সাইড নাই যদি সব সাইজ ইকুৱেলি ডিস্ট্ৰিবিউট হৈ থাকে then we will call it well graded যদি এটা সাইজ মাজত না থাকে then we will call it gap graded যদি এটা particular size যদি পোৱা যায় then we will say that it is uniformly graded okay question number 37 ৰ কি আছে the coefficient of uniformity মনত ৰাখিবা d60 by d10 ৰ ratio টো হৈছে coefficient of uniformity the density index of sandy soil in the density stage of sandy soil or density index to 1 হয় মনত ৰাখিবা option A is the correct answer question number 39 very important question পাই হৰি থাকে quicksand condition occur হয় quickness condition occur হয় যেতিয়া effective pressure is 0 okay option C so quicksand condition is occur when the effective pressure is 0 okay question 40 total head of a liquid particle in a motion is the sum of so total head to amar juk hoy potential head juk hoy kinetic head juk hoy pressure head juk hoy okay so ami tinta plus kori ami total head to pao okay question number 41 ot is the shape of suspended cable under its own weight নিজৰ own weight ত যেটো shape লয় suspended cable হেতু পাই হৰি থাকে that is catenary okay so catenary হয় তাৰ shape মই এটা ভিডিওত আপোনালোকক দেখাইছিলো আপোনালোকে যদি মোৰ প্লেলিষ্টত ভিজিট কৰে তেতিয়া হলে catenary বিষয়ে পাই যাব এটা পাৰ্টিকুলাৰ কোৱেশ্চনত সো আপোনালোকে কাইন্ডলি মোৰ চেনেলটো ভিজিট কৰিলে catenary কি হয় এই বস্তুটো আপোনালোকে বুজি পাব next আমাৰ question number 42 to দিছে the ratio of effective length of a column and the minimum radius of gyration এটো আমি জানোই slenderest ratio so question number 43 is a fluid changes volume under external pressure so compressibility karone to fluid e nijor volume to change kore right so well foundation to ami ki boli kau ami open cushion boli kau kyo open cushion boli kau well foundation or jito top part or bottom part duita open thake that's why we said that it is open cushions okay question number 45 is the critical height on retaining wall is applicable critical height for retaining wall is applicable for only clay soil okay and in a standard penetration test free fall of a standard load eto ami janu 75 cm pai hodi thake repeated question hoy gotike apnaloke question paper ko sai jabo ekbar 75 cm amar free fall hoy ba 750 mm okay question number 47 of this is the variation of liquid volume of liquid with the variation of pressure is called as so etu compressibility hoy jeti amar liquid or volume to change hoy because of the variation of pressure then it is called as compressibility okay capillarity to rise in water table surface tension to surface of jitu tension hoy that is force per length because of adhesions of the particles okay so question 48 what is the tangent at which any gives the direction of motion at that point mona rakhibo it is nothing but streamline is nothing that tangent to which at any point gives the direction of motion at that point okay the absolute viscosity mu of a fluid is primarily functional absolute velocity function to apnaloke mona rakhibo this is a temperature logot absolute viscosity hoday hoday eta important factor or important function hisabe kaam kore question number 50 to this the property of a soil that permits the water flow through its voice is known as permeability okay so it is a permeability to ami janu simple kotha simple soil or phenomenon hoy eta so these all are 50 questions which are asked in APSC prelims 2014 so যদি আপোনালোকৰ ভাল লাগিছে চেনেলটো প্লিজ লাইক কৰিব শ্বেয়াৰ কৰিব ফ্ৰেণ্ডছৰ মাজত in the next part we will discuss about question number 51 thank you